প্ৰিয় দৰ্শক, আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটিলৈ আহিছে, তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আহক এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। দুখীয়া মা দেউতাৰ মই একমাত্ৰ সন্তান আছিলোঁ, যদিও পঢ়াত মই ভালেই আছিলোঁ। যেতিয়াৰে পৰা মই বুজিবলৈ পৰা হ'লোঁ, তেতিয়াৰে পৰাই মোৰ মনত বহুত সপোন আছিল। পঢ়ি শুনি নিজৰ ভৰিত থিয় হ'বলৈ খুব ইচ্ছা আছিল মোৰ। নিজে উপাৰ্জন কৰি মা দেউতাক অলপ সুখত ৰাখিম বুলি মই সপোন দেখিছিলোঁ। মেট্ৰিক পৰীক্ষালৈ প্ৰায় এমাহ থকা সময়ত এদিন হঠাতে দেউতা ঢুকাই থাকিল। সেইটো সময়ত মা আৰু মই চকু পানীৰে বাট নেদেখা অৱস্থা হৈ পৰিছিলোঁ। পৰীক্ষা দিব পাৰিম নে নোৱাৰিম তাকেই চিন্তা হ'ল, কাৰণ দেউতা অবিহনে মা আৰু মোৰ সকলো শূন্য হৈ পৰিছিল। সেইখিনি সময়তে মোৰ বন্ধু ৰিদীপ মোৰ ওচৰত থিয় হৈ আমাক মানসিক আৰু আৰ্থিকভাৱে সহায় কৰিছিল, আৰু তেওঁৰ সাহসতে মই সুখীয়াতিৰে পাছ কৰিছিলোঁ। মোৰ লক্ষ্য আৰু উদ্দেশ্যৰ কথা ৰিদীপে সদায় মোক মনত পেলাই দি আহিছিল। মাই ঘৰে ঘৰে কাম কৰি আৰু মই কণ কণ ল'ৰা ছোৱালীবিলাকক পঢ়ুৱাই নিজৰ খৰচ উলিয়াইছিলোঁ। দেউতাৰ অনুপস্থিতিয়ে মোক বেছি দৃঢ় কৰি তুলিছিল, আৰু মোৰ এটাই লক্ষ্য আছিল মাক অলপ সুখত ৰখাটো। কিন্তু নিয়তিয়ে সেইখিনিতো আকৌ আমাক প্ৰতাৰণা কৰিলে। দেউতা ঢুকোৱাৰ প্ৰায় 6 মাহমানৰ পিছত দুদিন অসুখত ভুগিয়েই মায়ো এই পৃথিৱীখন এৰি চিৰদিনৰ বাবে গুচি গ'ল। সেইবাবে এতিয়া মই সম্পূৰ্ণৰূপে ঘাট মাউৰা হৈ পৰিলোঁ। এতিয়া মই কি কৰিম, চাৰিওফালে অন্ধকাৰ মোৰ। মা দেউতা অবিহনে অকলশৰে কেনেকৈ থাকিম মই এতিয়া ভাবিব পৰা নাছিলোঁ। নিজকে শেষ কৰি দিয়াৰ কথাটো মই ভাবিছিলোঁ। মা দেউতাৰ পিছে পিছে ময়ো এই পৃথিৱীখনৰ পৰা মায়া এৰি গুচি যাম বুলি সিদ্ধান্ত ল'লোঁ। কিন্তু মই তেনেখিনি কৰিবলৈ নোৱাৰিলোঁ। সেইটো সময়ত দেৱদূতৰ ৰূপত ৰিদীপ পুনৰ মোৰ কাষত আহি ওলালে। একো আগ পিছ নাভাবি তেওঁ মোক তেওঁলোকৰ ঘৰলৈ বুলি লৈ গ'ল। হাতত তালি টোপোলাৰ সৈতে ৰিদীপে মোক লৈ যোৱা দেখি ঘৰত সকলোৱে থতমত খাইছিল। কিন্তু তেওঁলোকৰ মাক দেউতাকে মোৰ অৱস্থাটো দেখি একোৱেই নক'লে, আৰু বৰ আগ্ৰহেৰে মোক আদৰি লৈছিল। সেইদিনাৰ পৰাই ৰিদীপৰ মাক দেউতাক মোৰো মা দেউতা হৈ পৰিছিল। মই তেওঁলোকৰ ছোৱালী হৈ পৰিলোঁ। সেইটো সময়ত ৰিদীপৰ ককাইক ত্ৰিদীপে ডিব্ৰুগড়ত ফাৰ্মাচী পঢ়ি আছিল। উচ্চতৰ মাধ্যমিক পৰীক্ষা দিয়াৰ পাছত মা দেউতাই মোক ওচৰলৈ মাতি আনি সুধিছিল, এতিয়া তোমাৰ লক্ষ্যটো কি? মই এতিয়া যি পঢ়িবলৈ খোজোঁ তেওঁলোকে সকলো প্ৰকাৰে মোক সহায় কৰিব বুলি ক'লে। মোৰ ইচ্ছা আছিল নাৰ্ছ পঢ়া, কাৰণ মই ভালদৰে জানিছিলোঁ যে আন কিবা এটা পঢ়ি সংস্থাপন পাবলৈ যিমান টান, তাৰ তুলনাত নাৰ্ছ পঢ়িলে চৰকাৰী চাকৰি নাপালেও বেচৰকাৰী হস্পিটেলত কাম পাবলৈ সক্ষম হ'ম। মোৰ ইচ্ছামতেই মোক গুৱাহাটীত নাৰ্ছ পঢ়োৱাৰ ব্যৱস্থা কৰিছিল, আৰু তেনেকৈ একে সময়তে ৰিদীপে পলিটেকনিক পঢ়িছিল। আমি দুয়ো ভাল বন্ধু আছিলোঁ। দুয়ো একেলগে ঘৰলৈ অহা যোৱাও কৰিছিলোঁ। সকলোৱে আমাক ভাই ভনী বুলিয়েই ভাবিছিল। পঢ়া শেষ কৰি মই ঘৰলৈ আহিলোঁ। এতিয়া মনত সংস্থাপনৰ চিন্তা। ৰিদীপেও পলিটেকনিক শেষ কৰি গুৱাহাটীতে কোম্পানী এটাৰ চাকৰিত সোমাইছিল। ত্ৰিদীপ দাদায়ো ইতিমধ্যে ডিব্ৰুগড়তে নাৰ্ছিং হোম এখনত চাকৰি পাইছিল। এদিন মা দেউতাই মোক ওচৰত বহুৱাই লৈ বৰ মৰমেৰে ক'লে যে পঢ়া শেষ হ'ল যেতিয়া মই চাকৰি কৰাত তেওঁলোকে বাধা নিদিয়ে, কিন্তু যদিহে মই আপত্তি নকৰোঁ তেওঁলোকে মোক ত্ৰিদীপ দাদাৰ বোৱাৰী কৰি ল'বলৈ খোজে। সেইদিনা কথাটো শুনাৰ পাছত মই খুব কান্দিছিলোঁ। তেতিয়া মই আৱেগত নে দুখত নে ফূৰ্তিত কান্দিছিলোঁ সেইটো মই জনা নাছিলোঁ। তেতিয়াৰে পৰাই মোৰ মনত ত্ৰিদীপ দাদাৰ মুখখন ভাঙি থকা হ'ল। সপোন দেখিছিলোঁ মই, কিন্তু মোৰ সপোনত খেলি মেলি লাগিল। চাকৰিৰ প্ৰথম দৰমহালৈ গুৱাহাটীৰ পৰা আহি ৰিদীপে ক'লে যে মোক সি ক'ৰবাত ফুৰাব নিব আৰু মোক ছাৰপ্ৰাইজ দিব। তেনেকৈ মা দেউতাক কথাটো কৈ আমি ফুৰিবলৈ গ'লোঁ আৰু শিৱ মন্দিৰত সেৱা কৰিছিলোঁ। তাতে ৰিদীপে ক'লে যে তেওঁ হেনো মোক ছাৰপ্ৰাইজ দিব। মই তেওঁৰ ফালে ঘূৰি চোৱাৰ লগে লগে আই লাভ ইউ বুলি ক'লে। তেতিয়া তেওঁ ক'লে যে মই তোমাক স্কুলৰ পৰাই ভাল পাওঁ, কিন্তু প্ৰকাশহে কৰিবলৈ পৰা নাছিলোঁ। এতিয়া নিজকে যোগ্য বুলি ভাবি মই কথাটো ক'লোঁ তোমাক। মই এতিয়া তোমাৰ আৰু মোৰ কথাটো মা দেউতাক ক'ম বুলি ভাবিছোঁ। তেওঁলোকে নিশ্চয় আপত্তি নকৰিব। কথাটো শুনাৰ লগে লগে মই সম্পূৰ্ণৰূপে বোবা হৈ গ'লোঁ আৰু ক'লোঁ যে, কিন্তু লগে লগে তেওঁ ক'লে যে কোনো কিন্তু নাই কৰবী, তুমি সদায় মোৰেই হৈ থাকিবা। তোমাক নেপালে মই সম্পূৰ্ণৰূপে পাগল হৈ যাম। মই তোমাৰ অবিহনে জীয়াই থাকিবলৈ নোৱাৰোঁ। হঠাতে এইবিলাক কি হৈ গ'ল মই একেবাৰে ধৰিব পৰা নাছিলোঁ। এজাক ধুমুহাই যেন মোক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পেলাইছিল। মোৰ প্ৰতি যে ৰিদীপে একপক্ষীয় ধাৰণা লৈ আছে সেইটো মই সপোনতো ভবা নাছিলোঁ। ইতিমধ্যে মোৰ মনত ত্ৰিদীপ দাদাৰ প্ৰতি প্ৰেম আৰু ভালপোৱা জাগি উঠিছিল। ৰিদীপক কথাবোৰ কেনেকৈ কওঁ এতিয়া মই? অন্য হাতেদি মা দেউতাকো ক'ব নোৱাৰোঁ। ভিতৰি ভিতৰি দুশ্চিন্তা বাঢ়ি গৈছিল মোৰ। তাৰ মাজতে এদিন মা দেউতাই ৰিদীপক মোৰ বিয়াৰ কথাটো ক'লে। তেতিয়া সি কিছু সময় মৌন হৈ থাকি তাৰ পিছত মিচিকিয়াই হাঁহি দিলে।
মই তেতিয়া বিপাঙত পৰিলোঁ। লাহে লাহে ৰিদীপ সলনি হৈ গৈছিল। আগৰ দৰে সি ঘৰলৈ অহা কমাই দিলে। মোকো আগৰ দৰে ভালকৈ মাত বোল কৰিবলৈ এৰিলে। ককায়েকৰ পৰাও এতিয়া সি আঁতৰি থাকিবলৈ ধৰিছিল। লাহে লাহে গম পালোঁ যে সি হেনো মদ খাবলৈ আৰম্ভ কৰি দিছিল। সেইবিলাক কথা শুনাৰ পাছত মোৰ অন্তৰাত্মা একেবাৰে কঁপি উঠিছিল। ৰিদীপৰ এই নৈতিক স্খলনৰ বাবে মই যে দোষী সেই কথাটো মই এতিয়া অনুমান কৰিবলৈ পাৰিছিলোঁ। সেইবাবে এতিয়া মই কি কৰোঁ একেবাৰে ভাবিব পৰা নাছিলোঁ। তেনেতে হঠাতে কৰোণা মহামাৰীয়ে পৃথিৱীখন ছানি ধৰিছিল। মানুহৰ মাজত আতংকই বিৰাজ কৰিলে। মানুহৰ মাজত অহা যোৱা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল। অপ্ৰত্যাশিতভাৱে কৰোণা মহামাৰীয়ে দেউতাক আমাৰ মাজৰ পৰা লৈ গ'ল। ৰিদীপ আৰু ত্ৰিদীপ দুয়ো বাহিৰত থকাৰ কাৰণে দেউতাৰ শেষকৃত্য সম্পন্ন কৰিবলৈ নোৱাৰিলে। সেইটো সময়ত সকলো কাম প্ৰশাসনৰ লোকেই কৰিলে। ঘৰত কেৱল মা আৰু মই। এদিন মহামাৰীয়ে খাম কাটিছিল। পিছে ৰিদীপ দিনক দিনে বজৰুৱা হৈ পৰিল। মদেই তাৰ এতিয়া একমাত্ৰ সংগী হৈ পৰিছিল। এনেকৈয়ে এটাৰ পাছত এটা কাল ধুমুহাই ঘৰখন সম্পূৰ্ণৰূপে ছাৰখাৰ কৰি পেলাইছিল। এদিন গুৱাহাটীৰ পৰা ঘৰলৈ আহি থকা সময়তে বাইক দুৰ্ঘটনা হৈ ৰিদীপৰ মৃত্যু ঘটিল। দুৰ্ঘটনাটো ৰহস্যজনক হৈয়ে থাকিল। কাৰোবাৰ মতে দুৰ্ঘটনা আৰু কাৰোবাৰ মতে এয়া আত্মহত্যা। ইফালে প্ৰথমে স্বামী আৰু পিছত পুত্ৰ শোকত ডুবি মাৰো অৱস্থাটো বেয়া হৈ পৰিছিল। সেইবিলাক দেখাৰ পিছত এতিয়া ময়ো নিজকে নিয়ন্ত্ৰণ কৰিবলৈ নোৱাৰা হ'লোঁ। ডিব্ৰুগড়ৰ পৰা ত্ৰিদীপ আহিল আৰু দুদিনমান থাকিয়েই গুচি গ'ল। এতিয়া মই চাকৰি কৰা সপোন এৰি মাৰ সৈতে ঘৰৰ কামত সহায় কৰিবলৈ ধৰিলোঁ। অৱশ্যে এইখিনি ত্যাগ কৰিবলৈ মই সম্পূৰ্ণৰূপে সাজু। কাৰণ মা দেউতাই মোৰ কাৰণে যিখিনি কৰিছে তাৰ তুলনাত এয়া একেবাৰে নগণ্য বুলি মই ভাবোঁ। ইফালে আকৌ মাৰ স্বাস্থ্য দিনক দিনে বেয়া হৈ আহিছিল। সেইবাবে মায়ে ত্ৰিদীপ দাদাক জৰুৰীভাৱে মাতি পঠিয়াইছিল। খবৰটো পোৱাৰ লগে লগে তেওঁ আহিছিল। মায়ে বৰ কাতৰে ক'লে যে মোৰ গাটো খুবেই বেয়া। মই মৰাৰ আগতে কৰবীক নিজৰ কৰি ল তই। মানুহ মাতিব নালাগে। যিমান পাৰি অনুষ্টুপীয়াকৈ বিয়াখন পাত। বিয়াৰ কথা ওলোৱাৰ লগে লগে মোৰো বুকুখন কঁপিবলৈ ধৰিছিল। আচলতে মানুহৰ ভাগ্যত কেতিয়া কি লিখা থাকে সেয়া কোনেও নাজানে। মাৰ মনৰ ইচ্ছা অনুসৰি অতি সোনকালেই আমাৰ বিয়াখন হ'ব বুলি তেওঁ কথা দিলে আৰু দুদিনমানৰ পিছত ছুটি লৈ আহিম বুলি ডিব্ৰুগড়লৈ গুচি গ'ল। ময়ো এইখন ঘৰতে ছোৱালীৰ পৰা বোৱাৰী হ'বলৈ মানসিকভাৱে প্ৰস্তুত আছিলোঁ। কিন্তু অৱশেষত মাৰ মনৰ আশা মনতে থাকি গ'ল। মায়ে মোৰ শৰীৰত সেন্দুৰৰ ফুট দেখা নাপালে। ত্ৰিদীপ যোৱাৰ 4 দিনৰ পিছত মায়ে আমাক এৰি থৈ গুচি গ'ল। মোৰ এতিয়া নিজকে কুলক্ষণীয়া যেন লগা হ'ল। এইটো অৱস্থাত এতিয়া মই কি কৰিম ভাবিব পৰা নাছিলোঁ। মই চাৰিওফালে কেৱল অন্ধকাৰেই দেখিবলৈ পাইছিলোঁ। ত্ৰিদীপ দাদাই লৰা ধপৰা কৰি ঘৰলৈ উভতি আহিছিল। তেওঁৰ মুখলৈ চোৱাৰ সাহস নহ'ল মোৰ এতিয়া। নিজকে অপৰাধী যেন লাগিবলৈ ধৰিছিল মোৰ। কি কৰোঁ কি নকৰোঁ একো মই ভাবি পোৱা নাছিলোঁ। নিজকে শেষ কৰি দিওঁ নেকি এনেকৈও মই ভাবিবলৈ ধৰিছিলোঁ। দ্বিতীয়বাৰৰ বাবে মই আকৌ ঘাট মাৰা হৈ গ'লোঁ। মা দেউতা আৰু ৰিদীপৰ পিছে পিছে ময়ো গুচি যাওঁ নেকি। কিন্তু ত্ৰিদীপে কি কৰিব? তেওঁৰ বিবৰ্ণ মুখখন দেখি মই দিশহাৰা হৈ গৈছিলোঁ। তেওঁ এতিয়া মোক এৰি চাকৰি কৰিবলৈ যায় কেনেকৈ? মাৰ শ্ৰাদ্ধৰ পিছতেই তেওঁ ডিব্ৰুগড়লৈ যাব লাগিব। ঘৰখনৰ সকলো দায়িত্ব এতিয়া মোৰ ওপৰতে ন্যস্ত হৈ পৰিছিল। মই যে নাৰ্ছ পঢ়ি চাকৰি কৰাৰ কথা আছিল, নিজে স্বাৱলম্বী হোৱাৰ কথা আছিল, সেইবোৰ দেখোন এতিয়া ভাবিবলৈ মোৰ আহৰিয়ে নোহোৱা হৈ পৰিল। মাৰ শ্ৰাদ্ধৰ সময়ত ঘৰলৈ অহা আত্মীয় স্বজন আৰু ওচৰ চুবুৰীয়াসকলে পৰামৰ্শ দিলে যে যিহেতু মই এতিয়া অকলে থকাটো উচিত নহ'ব আৰু সমাজৰ নীতি নিয়মৰ কথা আহি পৰে, সেয়েহে সদ্যহতে আমি দুয়োজনে আইনগতভাৱে বিবাহ হোৱাটো উচিত। মোৰ আপত্তি নাছিল আৰু ত্ৰিদীপেও সকলোৰে পৰামৰ্শ মতে কোৰ্টত বিয়াখন পাতি আনুষ্ঠানিকভাৱে মোক পত্নী কৰি ল'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল। মাৰ শ্ৰাদ্ধৰ 3 দিনৰ পিছতে আমি কোৰ্টলৈ যাবলৈ সাজু হ'লোঁ। এখন গাড়ীত এওঁৰ 2জন বন্ধু আৰু মামা মামীৰ সৈতে আমি ওলালোঁ। মোৰ মনটো তেতিয়া উগুল থুগুল লাগিবলৈ ধৰিছিল। জীৱনটো যে এনেকুৱা হ'ব মই ভবাই নাছিলোঁ। নিজৰ ঘৰৰ চোতালৰ পৰা বিয়া হৈ ওলাই যাবলৈ সকলো ছোৱালীয়ে সপোন দেখে। দুখীয়া হ'লেও মোৰো সেয়াই সপোন আছিল। পিছে বিধাতাই সেই সপোন থান বান কৰি দিছিল। কথাবোৰ ভাবি ভাবি আহি আছিলোঁ। হঠাতে আমাৰ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰ বেগেৰে গৈ সন্মুখৰ এখন ট্ৰাকত প্ৰচণ্ড জোৰেৰে খুন্দিয়াই দিলে। মুহূৰ্ততে সকলো ওলট পালট হৈ গ'ল। মই অন্ধকাৰ দেখিলোঁ। একো গম পোৱা নাছিলোঁ মই। যেতিয়া মোৰ জ্ঞানকণ ঘূৰি আহিল তেতিয়া মই হস্পিটেলৰ বিচনাত আছিলোঁ। ওচৰত থকা নাৰ্ছ বাইদেউগৰাকীক দেখি সুধিলোঁ মোৰ কি হৈছে আৰু বাকী কেইজন ক'ত গ'ল। তেওঁ তেতিয়া বিনয়েৰে ক'লে যে আপুনি এতিয়া বিপদমুক্ত। আপোনাৰ প্ৰেছাৰ কম আৰু টোপনি ক্ষতি হোৱাৰ কাৰণে বহুত দুৰ্বল হৈ পৰিছিল। মই তেতিয়া পুনৰ সুধিলোঁ যে বাকী কেইজন মানুহ ক'ত আছে বাইদেউ।
চাৰিজনৰ বিশেষ একো হোৱা নাই, মাত্ৰ আপোনাৰ তেখেতৰহে। তেখেতৰ মানে ক'ত আছে তেওঁ? তেখেতে ICUত আছে। কি? কথাটো শুনাৰ লগে লগে মোৰ মূৰটো যেন ঘূৰাবলৈ ধৰিলে। মোক পিছবেলা ৰিলিজ দিছিল। লগে লগে ICU ওচৰলৈ ঢাপলি মেলিলোঁ মই। সেইটো সময়ত লগৰ দুজন বাহিৰতে ৰৈ আছিল। মোক ডক্টৰে ICUৰ ভিতৰলৈ যাবলৈ নিদিলে, মাথো দুৱাৰখন খুলি দূৰৰ পৰা এবাৰ চাবলৈ পাৰিছিলোঁ। এনেকৈ 2 দিন ধৰি মই ICUৰ বাহিৰতে ৰৈ আছিলোঁ। ত্ৰিদীপে মূৰত গুৰুতৰভাৱে আঘাত পাইছিল। ইফালে ভৰি ফাটি বহুত তেজো ওলাই গৈছিল। সেয়েহে তেজৰ প্ৰয়োজন হ'ব পাৰে বুলি ডাক্তৰে কৈছে। এনেকৈ এসপ্তাহ হ'ল। ত্ৰিদীপ ভাল হোৱাৰ কোনো লক্ষণে দেখা পোৱা নাছিলোঁ। ডাক্তৰে খাটাংকৈ একো কোৱা নাছিল, সেইবাবে লাহে লাহে মই অকলশৰীয়া হৈ পৰিছিলোঁ। মই এতিয়া মনতে ভাবিলোঁ যে এতিয়া মই কি কৰা উচিত। ইমান দুৰ্ভগীয়া নে মই? জীয়াই থকাৰ শেষ আশাখনো নোহোৱা হৈ পৰিছে মোৰ বাবে। কিবা কিবি ভাবি থাকোঁতে কাৰোবাৰ মাতত সম্বিত ঘূৰাই পালোঁ। ঘূৰি চাই দেখোঁ যে ভাস্কৰ দেখোন। ভাস্কৰ মোৰ সহপাঠী আছিল। একেলগে মেট্ৰিক পাছ কৰিছিলোঁ আমি। ইফালে আকৌ মোৰ দৰে সিও দুৰ্ভগীয়া। দেউতাকৰ হঠাতে মৃত্যু হোৱাত মাক আৰু ভনীয়েকৰ দায়িত্ব ল'ব লগা হৈছিল। পঢ়া এৰি কোম্পানীৰ চাকৰি বিচাৰি সি গুৱাহাটীলৈ গুচি গৈছিল। বহুত বছৰৰ পাছত আজি তাৰ লগত দেখা দেখি হ'ল মোৰ। মোক দেখাৰ লগে লগে সি ক'লে যে আৰে কৰবি দেখোন, ইয়াত যে তুমি, কিমান বছৰৰ পাছত আজি তোমাক মই লগ পাইছোঁ। ইয়াতে ICUত পেচেণ্ট আছে। পিছে তুমি ইয়াত কি কৰি আছা? কাৰ সৈতে তুমি ইয়ালৈ আহিছা? তেতিয়া ভাস্কৰে ক'লে যে মাৰ গাটো বেয়া, 15 দিনমানেই হ'ল, বয়সো হৈছে নহয়। তোমাৰ কথা কোৱাচোন, এতিয়া কিবা কিবি শুনি আছোঁ মই। এৰা ঠিকেই শুনিছা তুমি। কি কৰিবা আৰু নিজে কৰোঁ বুলিতো একোৱেই কৰিব নোৱাৰি। সকলোবিলাক ভগৱানৰ লীলা খেলা। ভাস্কৰক কাষত পাই মোৰ অলপ সাহস বাঢ়ি গৈছিল। তাক সকলো কথা মই খুলি ক'লোঁ। 2 দিন অনাহাৰে থকা বুলি গম পাই ভাস্কৰে মোক জোৰ কৰি ভাত খুৱাবলৈ ধৰিছিল। সি পুনৰ আহিম বুলি কৈ মাকৰ ওচৰলৈ গুচি গ'ল। মোৰ ফোন নম্বৰটো সি তেতিয়া লৈ গৈছিল। পিছদিনা ত্ৰিদীপক তেজৰ প্ৰয়োজন হোৱাত ভাস্কৰে নিজেই 1 ইউনিট তেজ দি আমাক কৃতজ্ঞ কৰি তুলিছিল। কিন্তু ৰোগীজন সুস্থ হৈ উঠাৰ একেবাৰে লক্ষণ দেখা নগ'ল। এইবিলাক দেখি এতিয়া মই সম্পূৰ্ণৰূপে বোবা হৈ পৰিলোঁ। চাৰিওফালে কেৱল অন্ধকাৰে অন্ধকাৰ দেখিবলৈ পালোঁ মই। এইখিনি সময়ত ভাস্কৰেই মোক সাহস দি আছিল। অৱশেষত ডাক্তৰৰ নেৰানেপেৰা চিকিৎসা আৰু ভগৱানৰ আশীৰ্বাদেও ত্ৰিদীপক বচাবলৈ নোৱাৰিলে। এনেকৈ 10 দিন হস্পিটেলত থকাৰ পিছত তেওঁ ঢুকাই থাকিল। মই এতিয়া সম্পূৰ্ণৰূপে পাগল হৈ পৰিলোঁ। ভাৰসাম্য সম্পূৰ্ণৰূপে হেৰুৱাই পেলালোঁ মই। খবৰটো শুনি মই চিঞৰি চিঞৰি অচেতন হৈ পৰিছিলোঁ। মুকলিকৈ নকলেও সকলোৱে আওপকীয়াকৈ মোকেই দুখ দিলে। মই অহাৰ পিছৰ পৰাই ঘৰখনত এজনৰ পিছত এজনৰ মৃত্যু ঘটিছিল। আত্মীয় স্বজনে সকলোৱে মোক লৈ প্ৰশ্ন কৰিছিল, মোৰ দৰে ইমান কুলক্ষণীয়া ছোৱালী এই পৃথিৱীত থাকে নেকি বাৰু বুলি। সেয়েহে এতিয়া পাকে পকাৰে মোক ঘৰৰ পৰা ওলাই যাবলৈ কোৱা হ'ল। কিন্তু মোৰ ভুলটো ক'ত আছিল মই গমেই পোৱা নাছিলোঁ। মই এতিয়া মনতে ভাবিলোঁ যে ক'লৈ যাম আৰু মই কিয় ওলাই যাম। মোক 8 বছৰৰ আগতে এইখন ঘৰলৈ লৈ অনা হৈছিল। এতিয়া এইখনেই মোৰ ঘৰ। মই এতিয়া মানসিকভাৱে সম্পূৰ্ণৰূপে ভাগৰি পৰিছিলোঁ। এতিয়া মোৰ এই বিপদৰ সময়ত পুনৰ ভাস্কৰ আহি ওলালহি। মই যেন উশাহ ঘূৰাই পাইছিলোঁ। পানীত ডুব যাবলৈ ধৰা মানুহ এজনে যেনেকৈ খেৰ এডাল পালেও খামচি ধৰিবলৈ চেষ্টা কৰে, ঠিক তেনেদৰে ভাস্কৰক দেখাৰ লগে লগে মোৰো তেনে অনুভৱ হৈছিল। সি হয়তো মোৰ অৱস্থাৰ কথাটো বুজি পাইছিল। সেয়েহে সান্তনা দি সি কৈছিল যে ধৈৰ্য ধৰা তুমি। মানুহৰ মুখ তুমি কেতিয়াও বন্ধ কৰিবলৈ নোৱাৰিবা। সময়ত সকলো ঠিক হৈ যাব। এই জটিল সময়ত তুমি মৌন হৈ থকাৰ বাহিৰে আন একোৱেই উপায় নাই। এতিয়া একমাত্ৰ ভৰসাই হৈছে ভগৱান। ঘৰখনত এতিয়া মই সম্পূৰ্ণৰূপে অকলশৰীয়া হৈ পৰিলোঁ। কি কৰোঁ কি নকৰোঁ একো মই ভাবিব পৰা নাছিলোঁ। লাহে লাহে এতিয়া মই নিৰাপত্তাহীনতাত ভুগিবলৈ ধৰিলোঁ। ইমান দিনে একো মাত মাতিব নোৱাৰা বহুতেই এতিয়া মোক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। এই বিপদৰ সময়ত ভাস্কৰ একমাত্ৰ সাহস হৈ থাকিল মোৰ বাবে। এনেকৈ 2 দিনমানৰ পিছত খবৰ পালোঁ যে ভাস্কৰৰ মাকো ঢুকাই থাকিল। কথাটো শুনাৰ পিছত মনটো বহুত বেয়া লাগিল মোৰ। পিতৃ মাতৃক হেৰুৱাৰ বেদনা কিমান সেয়া ভুক্তভোগীৰ বাহিৰে আন কোনেও বুজিব নোৱাৰে। ফোন কৰিয়েই মই ভাস্কৰৰ খবৰ লৈছিলোঁ। মাকৰ শ্ৰাদ্ধ শেষ কৰি সি মোৰ খবৰ ল'বলৈ আহিল। মোৰ দৰে সিও দুৰ্ভগীয়া হৈ পৰিছিল। সি মোক জীয়াই থকাৰ সাহস দি ক'লে যে সকলো শেষ হৈ যোৱাৰ পিছতো যিখিনি থাকে তাৰ পৰাই জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ পাৰি। ময়ো নিজকে এতিয়া চম্ভালি ল'বলৈ চেষ্টা কৰিছোঁ। এইখন ঘৰত মোৰ আইনগতভাৱে একো অধিকাৰেই নাই। না মই এইখন ঘৰৰ বোৱাৰী না ছোৱালী। গতিকে মই ইয়াৰ ঘৰ সম্পত্তিৰ ওপৰত কেতিয়াও হস্তক্ষেপ নকৰোঁ। নিজৰ যোগ্যতা অনুসাৰে ক'ৰবাত নাৰ্ছৰ চাকৰি এটা কৰিম আৰু মানৱ সেৱাত ব্ৰতী হৈ পৰিম।
ভাস্কৰে মোক সকলো সময়তে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিলে। ময়ো জীয়াই থকাৰ সাহস আৰু প্ৰেৰণা পালোঁ। ধুমুহাই বিধ্বস্ত কৰা গছৰ গুৰিৰ পৰা যদি নতুনকৈ গজালি ওলায়, আকৌ যদি বৰগছ হ'ব পাৰে, আৰু সেই বৰগছজোপাৰ ছাদ যদি কোনো আশ্ৰয়হীনাই আশ্ৰয় ল'ব পাৰে, তেনেহ'লে মই কিয় নোৱাৰিম? এনেকৈয়ে লাহে লাহে ভাস্কৰ আৰু মই মানসিকভাৱে ওচৰ চাপি আহিলোঁ। এদিন সি মোক বুজালে যে জন্ম, মৃত্যু আৰু বিবাহৰ কথা কোনেও ক'ব নোৱাৰে। এইবোৰ সকলো ভগৱানৰ ওপৰতে নিৰ্ভৰ কৰে। মই আৰু এতিয়া অকলশৰীয়া হৈ কিমান দিন থাকিম? নিজৰ বুলিবলৈ এতিয়া মোৰ কোনোৱেই নাছিল। সেয়েহে মোৰ যদি কোনো আপত্তি নাই, তেনেহ'লে সি মোক বিয়া কৰাব খোজে। মই এতিয়া ভাস্কৰৰ কথাখিনি ভাবি চিন্তি চালোঁ। সি দেখোন একো ভুল কথা কোৱাই নাছিল। জীয়াই থাকিবলৈ হ'লে এজন সংগীৰ খুবেই প্ৰয়োজন হয়। মই তাৰ কথাত অসন্মত হোৱাৰ কাৰণ বিচাৰি নাপালোঁ। আজি আমাৰ বিয়া, সেইবাবে আইনগতভাৱে বিবাহপাশত আবদ্ধ হ'বলৈ আমি কোৰ্টলৈ আহিছোঁ। জীৱনটো পুনৰ এবাৰ শূন্যৰ পৰা আকৌ আৰম্ভ কৰিবলৈ ওলাইছোঁ। যাতে সকলোৱে মোক আশীৰ্বাদ কৰে। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।